সামগ্ৰীৰ আকৰ্ষণটো এইটো 2001 চনৰ পৰা আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এইটো সৃষ্টি কৰিছিল। 2001 পৰা আজিলৈকে 2024 চন আমাৰ যিমান কেইটা নিৰ্বাচন গৈছে সদায় আকৰ্ষণীয় হৈছে আৰু সবৰে এটাই কথা যে সামগ্ৰীত কি চলি আছে, যেতিয়া এইটো উপনিৰ্বাচন চলি আছে কিন্তু উপনিৰ্বাচন নহলেও এটা নৰ্মেল নিৰ্বাচনো থাকে, সামগ্ৰীত কি চলি আছে সবে এইটো চাব বিচাৰে। কিয় ইয়াত আমাৰ যোনকেইজনৰ প্ৰাৰ্থী দিয়ে তেওঁলোকক এটা মেছেজ গুচি যায় যে কংগ্ৰেছ হাৰিবই, কিন্তু ইয়াত কংগ্ৰেছ নাহাৰে, কংগ্ৰেছ আৰু বেছি শক্তিশালী হৈ পেলাই আমাৰ জিকি যায়। মোৰ নামটো চৰ্চা, এইটো চবৰে এটা ডেমক্ৰেটিক কাণ্ট্ৰি, ডেমক্ৰেটিক চবৰে আপোনালোকো গণতন্ত্ৰ স্তম্ভ 4 নম্বৰ স্তম্ভ চবেই এটা ক'ব পাৰে, কিন্তু এতিয়া মই হ'লো কংগ্ৰেছৰ ডিচিপ্লিন চলজাৰ। কংগ্ৰেছে মোক য'তে যি কৈছে, য'তে যি ক'ব আগলৈও মই তানজিল হুছেইন হিচাপে মই এইটোত মই নিজে সাৰেণ্ডাৰ কৰিছোঁ। মই একো বস্তু কম্প্ৰমাইজ নকৰোঁ যে তোমাৰ পাৰ্টীয়ে মোক কিবা দায়িত্ব দিলে মই এইটোত গৈ পেলাই মই নিজৰ কাম কৰিম। যদি কংগ্ৰেছে টিকেট আপোনাক দিয়ে আপুনি ৰেডি আছে? চাওক, মই বুলি নহয়, এইটো মই বা মোদী, আমি মোদীৰ পাৰ্টি নহয় যে ইয়াত মই চলিব যে মোৰ বেয়া লাগিছে অমুকক আঁতৰাই দিম, মোৰ ভাল লাগিছে অমুকক আনিম। আমাৰ কংগ্ৰেছত মই বুলি নচলে। ইয়াত আমাৰ আপোনালোক, মই পূৰ্বতো কৈছোঁ আমাৰ দুটাকৈ ব্লক কংগ্ৰেছ আছে। আজি মই লাওখোৱা ব্লক কংগ্ৰেছৰ আণ্ডাৰত আছোঁ আৰু অলপ আগত মই বাজিয়াগাঁৱত আছিলোঁ। আপোনালোকে তেওঁলোকৰ যোনখিনি আমাৰ নেতৃবৃন্দ আছে তেওঁলোকক কথা পাতিব, তেওঁলোকে যি আমাক ইয়াত দি পেলাই ডিচিশ্যন দিয়ে। কিয় আমাৰ এটা প্ৰচেছ আছে। প্ৰথম হৈছে যে আমাৰ দুটা ব্লক মিলি নাম পঠাব লাগে, এটা বা দুটা নাম পঠাব লাগে আমাৰ জিলা কংগ্ৰেছলৈ। জিলা কংগ্ৰেছে সেই নামখিনি পঠাব গুৱাহাটীলৈ, তাৰপিছত গুৱাহাটীয়ে পঠাব দিল্লীলৈ, তাৰপিছত তাত গৈ যোনটো আমাৰ CEC মিটিঙত যোনটো ডিছকাশ্যন হয়, যোনটো হ'ব সেইটোৱে আমাৰ ফাইনেল ডিচিশ্যন হয়। এটা কথা নিশ্চিত ইয়াত আপুনি ভাষণত ক'লে যে এবছৰ বা 1.5 বছৰত যিটো বিজেপি চৰকাৰ আছে ভাঙিব, ইণ্ডিয়া এলায়েন্স আহিব। আমাৰ আপুনি চাওক, আগতে আপোনাৰ চৰকাৰখন কৈছিলে কি কয়, আগতে চৰকাৰ হৈছে মোদী চৰকাৰ। এতিয়া মোদী চৰকাৰ, মোদীৰ ভোটটো আঁতৰি গৈছে, এতিয়া আহিছে NDA চৰকাৰ। NDA চৰকাৰ মানে দুজন নেতাৰ বুকুচাত উঠি এই চৰকাৰখন চলি আছে আৰু সেই দুজনে নেতা অতি শীঘ্ৰে আমাৰ ইণ্ডিয়া এলায়েন্সত আহি আছে। আৰু আপোনালোকক কৈছোঁ, আমাৰ নেতৃবৃন্দৰ লগত, আমাৰ নেতা ৰাহুল গান্ধীৰ লগত ডাঙৰীয়াৰ লগত, আমাৰ খাৰ্গে ডাঙৰীয়াৰ লগত বা আমাৰ বিভিন্ন নেতৃবৃন্দৰ লগত বহুত অফেণ্ডেড, আপোনালোকৰ ভোটটো অফেণ্ডেড বিজেপি MP 50ৰ পৰা 100জন যোগাযোগত আছে। অফেণ্ডেড বিজেপি MP কোনজন MP কথা কৈছোঁ যোনে বেয়া দিনৰ বিজেপি কৰা। আজি যেনেকৈ আমি বেয়া দিনৰ কংগ্ৰেছ কৰা, তেনেকুৱা বিজেপিৰো বেয়া দিন গৈছে। যোনকেইজন বেয়া দিনৰ বিজেপিৰ নেতা তেওঁলোকে যোগাযোগত আছে, তেওঁলোকেও আমাক ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ বিচাৰিছে আৰু তেওঁলোকেও আমাক ছাপোৰ্ট দিবলৈ একদম ৰেডি হৈ আছে। আজি আপুনি যে আমাৰ ইয়াত প্ৰথম হ'ল মই বাজিয়াগাঁৱত গ'লোঁ, তাত বানপানী হৈছে, বানপানী চাবলৈ। তাৰপিছত এতিয়া মই লাওখোৱা ব্লকত আহিছোঁ। আমাৰ কাৱৈমাৰীত আমাৰ মণ্ডলৰ আমাৰ এটা সভা আছিলে, তাত আমি আলোচনা কৰিছোঁ যে অহা বাই ইলেকশ্যনত কি আমি কংগ্ৰেছে কৰিব পাৰোঁ, কি কৰিব আছে, আমি এটা আলোচনা।